নমস্কাৰ এছামিছ চেনেল ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই মজিদ। বন্ধুসকল পলকতে চাওঁ আহক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউৰোপ ভ্ৰমণ। সমগ্ৰ বিশ্বৰে চকু এই ভ্ৰমণৰ ওপৰত। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইউৰোপ ভ্ৰমণ। সমগ্ৰ বিশ্বৰে চকু এই ভ্ৰমণৰ ওপৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি চলিত বছৰৰ প্ৰথমটো বিদেশ ভ্ৰমণ কৰে। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ইউৰোপ ভ্ৰমণ। আজি 2 মে'ৰ পৰা জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্সলৈ বুলি 3দিনীয়া ভ্ৰমণসূচীলৈ যাত্ৰা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই ইউৰোপ ভ্ৰমণে এতিয়া বিশেষ গুৰুত্ব লাভ কৰিছে। বহু লোকৰে দৃষ্টি নিবদ্ধ হৈ আছে এই ভ্ৰমণত। মোদীয়ে এই ভ্ৰমণত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ সম্পৰ্কেও কিবা গুৰুত্বপূৰ্ণ কাম কৰে নেকি তাক লৈ চৰ্চিত হৈ পৰিছে এই ভ্ৰমণ। এই ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে 50জন গ্ল'বেল বিজনেছ লিডাৰ্ছৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও 7খন দেশৰ 8জন বিশ্ব নেতাৰ সৈতে দ্বিপাক্ষিক তথা বহুপাক্ষিক বৈঠকত ভাগ ল'ব। পৰৱৰ্তী খবৰ, ৰাইজৰ দলৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্ৰীৰ কাষত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনালে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। আজি শিৱসাগৰত অখিল গগৈয়ে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। সাক্ষাতৰ সময়ত অখিল গগৈৰ লগত উপস্থিত থাকে ৰাইজৰ দলৰ কেইবাজনো বিষয়ববীয়া। আনকি শিৱসাগৰ সমষ্টিৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কেইখনমান আঁচনিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৰংঘৰৰ সৌন্দৰ্য বৃদ্ধিৰ বাবে লৈছে বিশেষ আঁচনি। তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। ৰংঘৰৰ সমীপত থকা 78 বিঘা মাটি অধিগ্ৰহণ কৰা হ'ব। ইয়াৰ বাবে ৰাইজক উচিত ক্ষতিপূৰণো দিয়া হ'ব। ইয়াৰ বাবে ইতিমধ্যে 25ৰ পৰা 30 কোটি টকা আবণ্টন দিয়া হৈছে। এই ঠাইত শিশুৰ পাৰ্কৰ লগতে সৰু সৰু প্ৰেক্ষাগৃহ হ'ব। 3-4 বছৰৰ ভিতৰত কাম সম্পন্ন হোৱাৰ আশা কৰা হৈছে। কেৱল ইমানেই নহয়, শিৱসাগৰৰ পানীৰ সমস্যা সমাধান কৰা হ'ব। এই বিত্তীয় বৰ্ষত মেডিকেল কলেজৰ কাম হ'ব। অখিল গগৈয়ে জনোৱা মতে CIDF পুঁজিৰ জৰিয়তে যমুনা উন্নয়নৰ কাম হ'ব। থাওৰা আৰু শিৱসাগৰৰ মাজত হ'ব মেডিকেল কলেজ। উল্লেখযোগ্য যে শিৱসাগৰত আজি মুখ্যমন্ত্ৰীয়ে সাংবাদিকক সম্বোধন কৰোঁতে মুখ্যমন্ত্ৰীৰ বাওদিশে আছিল অখিল গগৈ। মুখ্যমন্ত্ৰীৰ কথাত মূৰ দুপৰীয়া সন্মতি জনাইছিল বিধায়কগৰাকীয়ে। আনহাতে মুখ্যমন্ত্ৰীৰ সৌদিশে আছিল মন্ত্ৰী ডাক্তৰ অনুজ পেগু। পৰৱৰ্তী খবৰ, আজিৰ পৰা তামোলপুৰত বড়ো সাহিত্য সভাৰ অধিৱেশন। 4 মে'ত উপস্থিত থাকিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। আজিৰ পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰস্তাৱিত তামোলপুৰ চিকিৎসা মহাবিদ্যালয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে 61 সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন। 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বড়ো সাহিত্য সভাৰ 4 মে'ৰ মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকিব। আজি পুৱা অভ্যৰ্থনা সমিতিৰ সভাপতি তথা BTCৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে মূলতৰণ উন্মোচন কৰাৰ পিছতেই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পিছতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অতিথিশালাৰ দ্বাৰ উন্মোচন কৰাৰ পিছতেই মূল মঞ্চ প্ৰদৰ্শনীত স্বেচ্ছাসেৱক শিবিৰকে ধৰি বিভিন্ন কাৰ্যালয়সমূহ উদ্বোধন কৰে। এক উদুলি মুদুলি পৰিৱেশত আৰম্ভ হোৱা প্ৰতিটো কাৰ্যসূচীত প্ৰতিকূল বতৰে কিছু পৰিমাণে বাধা দিলেও সুন্দৰ পৰিৱেশত অনুষ্ঠিত হয়। সভা উপলক্ষে ইতিমধ্যে অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। বিশেষকৈ 4 মে'ৰ মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ উপস্থিত থাকিব। ৰাষ্ট্ৰপতিৰ আগমনক লৈ অভ্যৰ্থনা সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ইতিমধ্যে বৃহৎ মঞ্চ ৰবা নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাৰ লগতে বড়ো জাতীয় জীৱনৰ কৃষ্টি সংস্কৃতি দাঙি ধৰিবলৈ বিভিন্ন মঞ্চ প্ৰস্তুত কৰি তুলিছে। বড়ো সাহিত্য সভাৰ অধিৱেশনৰ অন্তিম দিনা অনুষ্ঠিত হ'ব লগা মুকলি অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দকে ধৰি মেঘালয়, ছিকিম, অসমৰ মুখ্যমন্ত্ৰীসহ বাংলাদেশ আৰু নেপালৰ প্ৰতিনিধি উপস্থিত থাকিব। সেইদৰে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছে। বড়ো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা বড়ো সাহিত্য সভাৰ এই অধিৱেশনে এক মাইলৰ খুঁটিত পৰিণত হোৱাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰ্যবেক্ষিত হ'ব বুলি অভ্যৰ্থনা সমিতি আৰু বড়ো সাহিত্য সভাই মত প্ৰকাশ কৰিছে। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ,
দেশত পুনৰ ভয়ংকৰ বিমান দুৰ্ঘটনা, কথমপি প্ৰাণৰক্ষা 185গৰাকী যাত্ৰীৰ। অৱতৰণৰ সময়তে ভয়ংকৰ বিমান দুৰ্ঘটনা, প্ৰচণ্ড ধুমুহাৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছে যাত্ৰীবাহী বিমান। মুম্বাইৰ পৰা পশ্চিমবংগৰ দুৰ্গাপুৰলৈ আহি থকা বিমান দুৰ্ঘটনাগ্ৰস্ত। দুৰ্গাপুৰত অৱতৰণ কৰিবলৈ লওঁতেই দুৰ্ঘটনাগ্ৰস্ত হয় স্পাইজেটৰ বিমান। পাইলটৰ উপস্থিত বুদ্ধিৰ বাবেই প্ৰাণ ৰক্ষা পৰে 185গৰাকী যাত্ৰীৰ। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে 40গৰাকী যাত্ৰী। ধুমুহা আৰু বৰষুণত ক্ষতিগ্ৰস্ত স্পাইজেটৰ বিমানখন। যাত্ৰাৰ সময়ত ধুমুহাত আবদ্ধ হৈ পৰিছিল বিমানখন। ভয়ানক কম্পনত বিমানৰ ভিতৰত কেবিনৰ পৰা পৰিল যাত্ৰীৰ সামগ্ৰী। দুৰ্ঘটনাত আঘাতপ্ৰাপ্তসকলক প্ৰদান কৰা হৈছে প্ৰাথমিক চিকিৎসা। পৰৱৰ্তী খবৰ, কাইলৈ ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ। এমাহৰ ৰোজা ৰখাৰ অন্তত উদযাপন কৰিব ঈদ উল ফিতৰ। 3 মে মঙলবাৰ আদায় কৰা হ'ব ঈদ উল ফিতৰৰ নামাজ। আকাশত জন দেখা নোপোৱাৰ বাবে 3 মেত উদযাপন কৰা হ'ব ঈদ। ঈদ উল ফিতৰ উপলক্ষে মুছলমান লোকসকলৰ মাজত বৰ্তমান সময়ত দেখা পোৱা গৈছে ব্যাপক আনন্দ উৎসাহ। পৰৱৰ্তী খবৰ, অৱশেষত সক্ৰিয় ৰাজনীতিত ভৰি দিলে প্ৰশান্ত কিশোৰে। ঘোষণা কৰিলে নিজৰ ৰাজনৈতিক দলৰ নাম। অন্ত পৰিল সমস্ত জল্পনা কল্পনাৰ। প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিলে দেশৰ সফল ৰাজনৈতিক ৰণনীতিকাৰ প্ৰশান্ত কিশোৰে। পূৰ্বে ঘোষণা কৰা অনুসৰি সোমবাৰে নিৰ্দিষ্ট সময়ত তেওঁ টুইট কৰি ঘোষণা কৰিলে নিজৰ দলৰ নাম। প্ৰশান্ত কিশোৰে তেওঁৰ নতুন ৰাজনৈতিক দলৰ নাম ৰাখিছে জনসুৰজ। বিহাৰৰ পৰা দলটোৰ কাম আৰম্ভ কৰাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰিছে প্ৰশান্ত কিশোৰে। উল্লেখযোগ্য যে এগৰাকী ৰাজনৈতিক ৰণনীতিকাৰ হিচাপে অন্যতম সফল প্ৰশান্ত কিশোৰ। জনসাধাৰণৰ মন বুজি ৰণনীতি প্ৰস্তুত কৰি পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল প্ৰশান্ত কিশোৰে। তেনে এগৰাকী সফল ৰাজনীতিবিদে এইবাৰ প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিয়াটো চৰ্চাৰ বিষয় হৈ পৰিছে। পৰৱৰ্তী খবৰ, প্ৰচণ্ড গৰমে ধৰিছে দেশৰ কেইবাখনো ৰাজ্য, যাৰ বাবে সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়। পুৱা 6 বজাৰ পৰা পুৱা 9 বজালৈকে বিদ্যালয়ত চলিব পাঠদান। প্ৰচণ্ড গৰমৰ বাবে সলনি হ'ল বিদ্যালয়ৰ পাঠদানৰ সময়। পুৱা 6 বজাৰ পৰা পুৱা 9 বজালৈকে বিদ্যালয়ত চলিব পাঠদান। আজিৰ পৰা কাৰ্যকৰী হ'ব এই নিৰ্দেশনা। প্ৰচণ্ড গৰমৰ বাবে উৰিষ্যা চৰকাৰে সলনি কৰিলে শিক্ষাদানৰ সময়। দেশৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড গৰমে দহিছে। 47 ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি হৈছে তাপমাত্ৰা। মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা, ৰাজস্থানত উৎকট গৰমে দহিছে বৰ্তমান সময়ত।